অসমীয়া চহা জীৱনৰ অবিচ্ছেদ্য অংগ ঢেকীক আধুনিকীকৰণ কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ 2 মেধাৱী ছাত্ৰই। নাহৰকটীয়াৰ চাচনিৰ চেঁচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে 29 সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় বহনক্ষম জীৱনৰ বাবে বিজ্ঞান এই বিষয়ৰ ওপৰত অসমৰ পৰম্পৰাগত ঢেকীৰ কাৰ্যক্ষমতা আৰু উন্নতি সাধন নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰি ঢেকীক আধুনিকীকৰণ কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ 26টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই 2 মেধাৱী ছাত্ৰই। এই 2 মেধাৱী ছাত্ৰই ঢেকীত 2খন সোলাৰ প্লেট, বেটাৰী আৰু মটৰ ব্যৱহাৰ কৰি ঢেকীক আধুনিকীকৰণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। ছাত্ৰ দুগৰাকীয়ে নিৰ্মাণ কৰি উলিওৱা ঢেকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে। ঢেকীৰ আধুনিকীকৰণৰ এই আৰ্হিক যদি সফল ৰূপ দিব পৰা যায় তেন্তে এই ঢেকীৰ দ্বাৰা ঘণ্টাত 5ৰ পৰা 10 কেজি পৰ্যন্ত চাউল, চিৰা আৰু হালধি খুন্দি সময় ৰাহি কৰিব পাৰিব। ইফালে চলিত মাহতে গুজৰাটৰ আহমেদাবাদৰ ছায়েন্স চিটিত অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰি অসম আৰু নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাত সফল হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী 2 ছাত্ৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী। ইয়াত আমি 2খন সোলাৰ ইউজ কৰিছোঁ আৰু এটা বেটাৰী, তাৰপিছত মটৰ আমি এনেদৰে ইউজ কৰিছোঁ। তাৰ পাছত আমি এইটো পৰম্পৰাগত ঢেকীৰ দৰেই আমি বনাইছোঁ। আমি অকল যিজন মানুহে ঢেকী দি থাকে সেই মানুহজন আমি আঁতৰাই মেলি আমি তাত মটৰ প্ৰয়োগ কৰিছোঁ। লগতে আমি এইটো ঢেকীটো আমি এটা আৰ্হিহে প্ৰস্তুত কৰিছোঁ। এইটো আমি এটা ডাঙৰকৈ আমি স্থাপন কৰিব বিচাৰোঁ। আমাৰ এইটো বনাওঁতে প্ৰায় 7 দিনমান লাগি গৈছে। আমাৰ প্ৰথমতে শিক্ষাগুৰুৱে ক'লে যে এনেকৈ বস্তু বনাবলৈ ওপৰৰ পৰা অৰ্ডাৰ আহিছে, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত পৰিভ্ৰমী পক্ষীৰ জলকেলীৰ এক নান্দনিক দৃশ্য। পূৰ্বৰ দৰে কাজিৰঙাত পৰিভ্ৰমী চৰাই নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ জলাশয়সমূহত দেখিবলৈ পোৱা গৈছে কিছু কিছু আলহী পক্ষীৰ পয়োভৰ। শীতৰ আগমনৰ লগে লগে কাজিৰঙালৈ আহিছে জাকে জাকে আলহী পক্ষী। ৰাছিয়া, নেডাৰলেণ্ড, ইউৰোপৰ উপৰি হিমালয় পাত দেশৰ পৰা অহা আলহী পক্ষীয়ে মনোমোহা ৰূপ দিছে ৰাষ্ট্ৰীয় উদ্যানত। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত কাজিৰঙাত খিতাপি লোৱা এই আলহী পক্ষীসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পক্ষীৰ পৰ্যটনৰ সমল। শীতকালত কাজিৰঙালৈ অহা নানাৰঙী পক্ষীৰ বিচৰণৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আহে দেশী বিদেশী পৰ্যটক। আনহাতে বিগত 2 বছৰৰ পৰা কাজিৰঙালৈ অহা পৰিভ্ৰমী পক্ষীৰ গতিবিধি কিছু সাল সলনি দেখিবলৈ পোৱা গৈছে।
এয়া জলবায়ু পৰিৱৰ্তনৰ এক কাৰণ। কাজিৰঙালৈ আগমন ঘটা পৰিভ্ৰমী পক্ষীৰ সংখ্যা হ্ৰাস পোৱাটো এক চিন্তনীয় বিষয় বুলি অভিহিত কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰনাথ শৰ্মাই। ঠিক বিদেশী পক্ষী নহয়, মানে শীতকালীন প্ৰৱাসৰ কাৰণে আহে, বহুত চৰাই আহে, গৰমকালিতো আহে। আপুনি সোধা নিচিনাকৈ শীতকালত আমাৰ চবতকৈ বেছি চিতৰাজ বা বাৰ হেডেড গিজ আহে, গ্ৰে লেগ গিজ, নৰ্দাৰ্ণ পিণ্টেল, মালাৰ্ড এনেকৈ আদি কৰি প্ৰায় 55টামান প্ৰজাতি ইয়াত আহে। কিন্তু আটাইতকৈ মানে চিন্তনীয় বিষয় হৈছে কি, ইহঁতৰ অহা সময়টো আৰু যোৱা সময়টো আজি কেইবছৰমানৰ পৰা আগৰ তুলনাত বেলেগ দেখা গৈছে। যেনে অক্টোবৰৰ 24 তাৰিখটো আছিলে আমাৰ এসময়ত লাষ্ট ডে। তাৰমানে অক্টোবৰৰ 24 তাৰিখৰ ভিতৰত আপোনাৰ প্ৰায় 2007-08 মানলৈকে গোটেইখিনি আহি যায়, গোটেই বাৰ হেডেড গিজকে আদি কৰি গোটেইখিনি আহি যায়। তাৰপিছত কেইদিনমান কমিলে, কিন্তু আজি যোৱা বছৰৰ পৰা মানে এইটো ছিজন নহয়, ইয়াৰ আগৰ ছিজনটোৰ পৰাই নৱেম্বৰৰ 15 তাৰিখ 16 তাৰিখ মানলৈকে চৰাই আহি আছে। আৰু যিখিনি আহিছে সেয়া বহুত কম আগৰ তুলনাত বাৰ হেডেড গিজ। 2005-ৰ তুলনাত বাৰ হেডেড গিজ যদি আজি চোৱা যায় তেতিয়া প্ৰায় আধা। আৰু যোৱা 3 বছৰততো সেয়া সংখ্যা আৰু কমি গৈছেগৈ। এইবছৰ মন কৰিছোঁ যে এতিয়াতো চেঞ্চাছ কৰিমেই আমি, তথাপি দেখা গৈছে যে কিমানে চৰাইৰ সংখ্যা বহুত কম। আৰু আপুনি সোধা নিচিনাকৈ ইয়াৰ কাৰণটো ভাবি চালে, তাৰমানে যিবোৰ জেগাৰ পৰা আহে সেইবোৰ জেগাত সিহঁতৰ উদগনি পোৱা নাই, মানে ঠাণ্ডা ইমান পৰা নাই। আমাৰ ইয়াতো আজি ডিচেম্বৰত মই আজি প্ৰথমবাৰৰ কাৰণে গৰম কাপোৰ পিন্ধিছোঁ, তেনেকুৱা কথা। মুছলপুৰত নাৰ্চাৰী ব্যৱসায়ীৰে যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন। নাৰ্চাৰী ব্যৱসায়ীৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এজন যুৱকে। বছৰি 3 লাখ টকা উপাৰ্জন যুৱকৰ। এই যুৱকজন হৈছে বাক্সা জিলাৰ কলবাৰীৰ মংগল বড়ো। জিলাখনৰ বৰমা নিকাচি সংযোগী পথৰ দাঁতিৰ খাৰুৱাজানত এখন নাৰ্চাৰী স্থাপন কৰি মংগল বড়োৱে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। উল্লেখ্য যে এইগৰাকী মংগল বড়োৱে প্ৰথমে এখন নাৰ্চাৰীত 3 বছৰে বনুৱা হিচাপে কাম কৰি পিছত মাত্ৰ 1500 টকাৰে নিজাববীয়াকৈ আৰম্ভ কৰে নাৰ্চাৰী ব্যৱসায়। সম্প্ৰতি গড়কাপ্তিনী পথৰ দাঁতিত বছৰি 25,000 টকাকৈ 3 বিঘা মাটি লিজত লৈ চলাই আহিছে নাৰ্চাৰী ব্যৱসায়। আনৰ নাৰ্চাৰীত বনুৱা হিচাপে থকা মংগল বড়োৰ নাৰ্চাৰীত সম্প্ৰতি দৈনিক 3-4 জন শ্ৰমিকে কাম কৰি পৰিয়াল চলাই আহিছে। মংগল বড়োৱে জানিব দিয়া মতে তেওঁ নাৰ্চাৰীত বিভিন্ন প্ৰকাৰৰ ফুল ফলৰ লগতে বিভিন্ন শাক পাচলিৰ বীজো পোৱা যায়। বছৰি 3 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে মংগল বড়োৱে। বেলেগৰ নাৰ্চাৰীত মোটামুটি 3-4 বছৰমান মই কাম কৰি মই নিজে ইচ্ছা গেল, আৰু নাৰ্চাৰী মালিকে ক'লাক তুমিও অলপ চেষ্টা কৰা, শিকাই লোৱা বুলি ক'লাক। তাৰপিছত মই মন দিলোঁ। এই টাইমত মোৰ পইচা নাই, তথাপি মই কিবা হাজিৰা কৰি 2-1 টকা থুবৰাই মই 1500মান পইচা জমাই পেলাই 1500 টকাৰ পৰাই মই নাৰ্চাৰী কৰি আহিছোঁ। আজি মোটামুটি মই নাৰ্চাৰী কৰা 21 বছৰ হ'ল। শীতকাল অতি মনোৰম যদিও এই শীতকাল একাংশৰ বাবে হৈ উঠে অভিশাপ স্বৰূপ। কিয়নো আৰ্থিকভাৱে দুৰ্বল একাংশ লোকে এখন গৰম কাপোৰৰ অভাৱত কটাবলগীয়া হয় শীতকাল। এনে আৰ্থিকভাৱে দুৰ্বল লোকসকলক কিছু সকাহ দিবলৈ আগবাঢ়ি আহিছে অভিনেত্ৰী আইমী বৰুৱা। অভাৱী লোকসকলক একোখনকৈ কম্বল বিতৰণ কৰাৰ উদ্দেশ্যে জাগিৰোডত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা।
জাগিৰোড সমষ্টিৰ নেলিৰ বৰগাঁৱত বৃহস্পতিবাৰে স্থানীয় সমাজসেৱক তথা উদ্যোগপতি জিতনাৰায়ণ শ্ৰীবাস্তৱৰ উদ্যোগত আয়োজন কৰা কম্বল বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই ৰাইজৰ মাজত বিতৰণ কৰে প্ৰায় 2500 কম্বল। কম্বল বিতৰণ কৰি আইমী বৰুৱাই ক'লে, এয়া পাৰিবাৰিক সম্পৰ্ক। এনেদৰে লগ পালে তেওঁলোকৰ অভাৱ অভিযোগবোৰ জানিবলৈ সুবিধা হয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ অনুপস্থিতিত সহধৰ্মিনী হিচাপে সমষ্টিবাসীৰ প্ৰতি লোৱা এই নিজাববীয়া প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে। আচলতে এটা পাৰিবাৰিক সম্পৰ্ক। যোৱা কেইবাবছৰ ধৰি এই মানুহখিনিৰ লগত যি আত্মীয়তা, কেতিয়াবা শাৰী দিছোঁ, কেতিয়াবা যেনেধৰণে যি পাৰিছোঁ মাইক ছেট প্ৰদান কৰিছিলোঁ, আৰু আজি শীতৰ বতৰত কম্বল দিছোঁ। এইখিনি আচলতে বিভিন্ন সময়ত তেওঁলোকক লগ পাওঁ, যেতিয়া আন্তৰিকতাৰে কিবা এটা কয়, ব্যক্তিগত ফালৰ পৰা চেষ্টা কৰোঁ। গতিকে আজি পৰিয়ালৰ প্ৰচেষ্টাত ইয়াৰ স্থানীয় আটাইখিনি মানুহৰ সহযোগত যিমানখিনি পাৰিছোঁ আজি 2500 কম্বল ইয়ালৈ আনিছোঁ, লগতে অকণমান চাহ পানীৰ ব্যৱস্থা। এনেধৰণে আচলতে বিভিন্ন সময়ত আমি তেওঁলোকক লগ পাই তেওঁলোকৰ অভাৱ অভিযোগবোৰ জানিবলৈ সুবিধা হয়, কাৰণ পীযুষ হাজৰিকাদেৱে বিভিন্ন সময়ত ব্যস্ত থাকে। গতিকে মই যেতিয়া এনেকৈ লগ পাওঁ, এই মানুহখিনিয়ে মুকলিভাৱে নিজৰ সমস্যাসমূহ ক'ব পাৰে, আৰু সেইটোৱে আচলতে আমাৰ প্ৰচেষ্টা যে তেওঁলোকক যিমান সহজকৈ আমি তেওঁলোকৰ সমস্যাখিনি সমাধান কৰাৰ লগতে পীযুষ হাজৰিকাৰ অনুপস্থিতিত যদি মই কিবা অকণমান সহায় কৰিব পাৰোঁ, মই নিজকে ৰাজ্যৰ এখন ব্যতিক্ৰমী বিদ্যালয়। আন বিদ্যালয়তকৈ পাঠদানৰ পদ্ধতি কিছু ব্যতিক্ৰম এই বিদ্যালয়খনত। এগৰাকী ব্যতিক্ৰমী বিজ্ঞান শিক্ষকে পাঠদান কৰে ছাত্ৰ ছাত্ৰীসকলক। শ্ৰেণীকোঠাৰ পৰিৱৰ্তে বিদ্যালয়খনত কেতিয়াবা যদি পাঠদান হয় নৈৰ পাৰত, আন কেতিয়াবা আকৌ ধাননি পথাৰত। আচৰিত যেন লাগিলেও বিজ্ঞানৰ সূত্ৰসমূহ বুজাবলৈ শিক্ষকগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা যদি লৈ যায় নৈৰ পাৰলৈ, আন কেতিয়াবা আকৌ লৈ যায় ধাননি পথাৰলৈ। চবেই দেখিছা নহয়, এইটো যিমান মোটা হয় সিমান ভাল। এই দলনি মাটি মানে দ মাটি হলেতো আৰু ভাল। এই দৃশ্য বিশ্বনাথৰ চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ। বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক ৰিপুঞ্জয় বৰদলৈয়ে নদীত নামি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিছে। সেই তিনিটা পূৰণ কৰিলে আমি গম পাম এইটুকুৰ জেগাইদি কিমান পানী গৈছে। আমি প্ৰথমতে গম পাম, যিহেতু আমি ফিটাডাল আমাৰ মিটাৰত পাম। 3টা মিটাৰ, দীঘৰ মিটাৰ, প্ৰস্থৰ মিটাৰ, মনে শুনিবা, আৰু গভীৰতা। বিদ্যালয়ৰ কাষতে থকা মৰনৈত নামি বুজাইছে কিদৰে নদী বান্ধৰ পৰা বিদ্যুৎ উৎপাদন কৰা হয়। কিন্তু আমি এই অংকটো কৰিলে গম পাই যাম যে এই যে সীমা ঠিক কৰা 4টা খুঁটিৰ মাজত থকা পানীখিনি কিমান লিটাৰ পানী আছে বুলি ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকলেও পানীত নামি নদীৰ গভীৰতা আৰু আয়তন জুখি হিচাপ উলিয়াইছে কিমান পানী পাৰ হৈ যাব পাৰে আৰু কিমান গতি শক্তিৰ সৃষ্টি হ'ব। আমি উলিয়াবলৈ গৈ আছে কি গতি শক্তি। ঠিক তেনেদৰে শব্দৰ বিষয়ে পাঠদান কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছে পথাৰলৈ। ধানৰ নৰাৰে পেঁপা বজাই শব্দৰ বিষয়ে দিয়া হৈছে জ্ঞান। ইয়াৰ উপৰিও হাত দুখন মোহাৰি ব্যতিক্ৰমীভাৱে বুজোৱা হৈছে বিজ্ঞানৰ ঘৰ্ষণ অধ্যায়। সকলোৱে হাত দুখন এনেকে ঘঁহক, লাহে লাহে গৈ আছে, স্পীড হৈ আছে, লাহে 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 বাঢ়ি আছে পুৰা জোৰছে ঘঁহক। এতিয়া যিমান পাৰে ঘঁহি যাওক, ঘঁহিছা একদম গৰম, গাল চাল গৰম হৈ যাব, পুৰা ঘঁহি কাণত লগাই দিয়া। কেনেকুৱা লাগিছে? এইখন হাত আৰু এইখন হাত ঘঁহনি খালে কি হয়? গৰম হয়, হয়নে? আচ্ছা, এই যে ঘঁহনি খালে, এই ঘঁহনিটো খোৱাটোকে কি বুলি কোৱা হয়? ঘৰ্ষণ। ভেৰি গুড। আমাৰ কিতাপত ঘৰ্ষণৰ বিষয়ে এই ঘৰ্ষণৰ চৰিত্ৰবিলাক আমি কেনেকে গম পাম? যদি মই ইয়াত মিঠাতেল অকণমান দি দিওঁ, এয়া মাথো উদাহৰণহে। বিদ্যালয়খনত এনেদৰেই ব্যতিক্ৰমীভাৱে শিক্ষাদান কৰা হয় ছাত্ৰ ছাত্ৰীসকলক। আচলতে বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমীভাৱে পাঠদান কৰা হয় এই বিদ্যালয়খনত। ভালকে মন চাবা, তোমালোকে চাবা, এইটো হ'ল নহয়, এটা চাইডে খোলা আছে, এটা চাইডে বন্ধ আছে।
শব্দৰ সৃষ্টি কেনেকৈ হয় দেখুৱাই চোৱা দিয়া বুজিছা নাই বিশেষকৈ অংক আৰু বিজ্ঞান বুলি ক'লে ছাত্ৰ ছাত্ৰীসকলৰ মনত থকা ভয়ৰ ভাৱ দূৰ কৰাৰ এয়া এক প্ৰচেষ্টা ইতিমধ্যেই এই ব্যতিক্ৰমীভাৱে লাভ কৰা শিক্ষাৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে অষ্টম মানৰ পৰা দশম মানলৈকে ছাত্ৰ ছাত্ৰীসকলক এনেদৰেই বিজ্ঞান শিক্ষা প্ৰদান কৰা হয় ক'বলৈ গ'লে বিজ্ঞান বিষয়বস্তুটো কিতাপৰ ভিতৰত নহয় আৰু কিতাপৰ গণ্ডিৰ ভিতৰত থকাৰ কাৰণে আজি বিজ্ঞানৰ এটা ভীতি বিজ্ঞানৰ প্ৰতি ভয় কৰিছোঁ কিন্তু আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ ভয় নকৰে কৰে নেকি তোমালে ভয় নকৰে কাৰণ তেওঁলোকে বিজ্ঞানৰ পৰা প্ৰেম হৈছে কাৰণ কি হ'ল যেতিয়া তেওঁলোকক কোৱা হয় যে শব্দ আমাৰ বহুতে কি হ'ল শব্দ পঢ়াম বুলি কৈ বৰ্ডত শব্দ বানানটো লিখি দিয়ে তো শব্দ লিখি দিয়ালে শব্দ সেইটো কেনেকৈ হ'ল গতিকে শব্দৰ কাৰণে তেওঁলোকে কৈ যে ধাননি পথাৰলৈ যায় ধাননি পথাৰলৈ যোৱাৰ লগে লগে তেওঁলোকে ধানৰ পৰা যিটো নৰা কাটি যোৱা সেই নৰাৰ পৰা কি হ'ল তেওঁলোকে পেপা বনাই পেলাই বজায় নিজে পেপা বজাইছে শব্দ হৈছে কিবা এটা হৈছে কি হৈছে তোমালোকৰ বোলে ছাৰ কিবা শব্দ হৈছে হুহুৰি বজাইছে শব্দ হৈছে সেইটোহে আছে তেতিয়া ক'ব লাগে যে আহা আজি আমি শব্দৰ বিষয়ে জানো কিন্তু বৰ্ডত যদি প্ৰথমতে শব্দ বুলি লিখি দিয়া যায় তেতিয়া ল'ৰা ছোৱালী কি বুজি পাব শব্দ ইফালে অহা 19 ডিচেম্বৰ তাৰিখে গুৱাহাটীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰতিখন জিলাৰ পৰা এগৰাকীকৈ অংক আৰু বিজ্ঞানৰ শিক্ষক নিৰ্বাচিত কৰি অংক আৰু বিজ্ঞানক জনপ্ৰিয় কৰা সন্দৰ্ভত এক আলোচনাত মিলিত হ'ব আৰু এই আলোচনালৈ আমন্ত্ৰণ জনোৱা হৈছে চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইগৰাকী ব্যতিক্ৰমী শিক্ষক ৰিপুঞ্জয় বৰদলৈক ৰণোজ পেগু ছাৰে মোক নিৰ্বাচিত কৰিছে আমাৰ জিলাৰ পৰা যে এই যে গণিত আৰু বিজ্ঞান শিক্ষা কেনেকৈ জনপ্ৰিয়কৰণ কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ মাজত সেইটো গুৱাহাটীৰ দিছপুৰৰ যিটো PW কনভেনশ্যন চেণ্টাৰ আছে তাত হ'ব 19 তাৰিখে হ'ব গতিকে অসমৰ প্ৰত্যেকখন জিলাৰ পৰা মাতিছে বিজ্ঞান আৰু গণিত শিক্ষক প্ৰত্যেক জিলাৰ পৰা দুজনকৈ এজন বিজ্ঞানৰ এজন গণিতৰ আৰু বিজ্ঞানৰ হিচাপে মোক মাতিছে গণিতৰ বেলেগ এজন যাব ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত এনেধৰণৰ ব্যতিক্ৰমী শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে বিজ্ঞান শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল যে অধিক আগ্ৰহী হ'ব সেয়া নিশ্চিত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট একদম গৰম গাল চাল গৰম হৈ যাব পুৰা পুৰা গৈ কাণত লগাই দিয়া পুনৰ কাৰ্যক্ষম হৈ উঠিল নাজিৰাৰ সুন্দৰ পুখুৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে উন্নীত কৰা হয় এই প্ৰকল্পটো হয় পুনৰ কাৰ্যক্ষম হৈ উঠিল নাজিৰাৰ চানবছা গাঁৱত অৱস্থিত সুন্দৰ পুখুৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো সুন্দৰ পুখুৰী প্ৰাথমিক দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰায় 250 জন লোক জড়িত হৈ থকা এই প্ৰকল্পটো বিগত কিছুদিন ধৰি বন্ধ হৈ আছিল কাৰেং গাখীৰ নামেৰে পেকেট গাখীৰ বজাৰত বিক্ৰী কৰা এই প্ৰকল্পটো অসম চৰকাৰৰ আৰ্থিক অনুদানেৰে আজিৰে পৰা পুনৰ উৎপাদনক্ষম হৈ উঠে এই উপলক্ষে নাজিৰাৰ চানবছা গাঁৱৰ সুন্দৰ পুখুৰী দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পত বৃহস্পতিবাৰে এক সভা অনুষ্ঠিত হয় এই সভাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ প্ৰশমন পাৰ্বত্য উন্নয়ন আৰু খনিজ বিভাগৰ মন্ত্ৰী যোগেন মোহনৰ লগতে বহুকেইজন বিভাগীয় বিষয়াৰ উপস্থিতিত প্ৰকল্পটো পুনৰ আৰম্ভ কৰা হয় পুনৰ জীৱিত কৰা হৈছে অসম চৰকাৰৰ এটি প্ৰায় 40 লাখৰ পৰা ওচৰা-ওচৰি এটি পুঁজি আহিছে এইটো যোগেদি ইয়াতে ধুনীয়াকৈ ইয়াতে পুনৰ স্থল কৰা হৈছে আমি ভাবোঁ যে এনেকুৱা সমবায় সমিতিৰ যোগেদি এতিয়া এই অঞ্চলত বিশুদ্ধ আমাৰ গাখীৰকে আদি কৰি বিভিন্ন ইয়াত প্ৰডাক্ট হৈছে ইমান হাই যে ইমান ধুনীয়া প্ৰডাক্ট এইবিলাক হৈছে এইটোহে ধৰি লওক আমাৰ যি বজাৰত লাইক ক্ৰীম এইবিলাকক মানে ৰিপ্লেচ কৰিব অসম চৰকাৰৰ পৰা লাভ কৰা 40 লাখ আৰ্থিক অনুদানেৰে প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰাৰ লগতে আধুনিকীকৰণ কৰি প্ৰকল্পটোত নিৰ্ভেজাল পেকেট গাখীৰ পনীৰ দৈ লাচি আদি উৎপাদন কৰিব প্ৰকল্পটোৰ কাষতে বৰ্জিত পানী বিশুদ্ধকৰণৰ বাবে এটা ETP স্থাপন কৰা হয় নিবনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰতো এই প্ৰকল্পটোৱে ল'ব বিশেষ ভূমিকা নাজিৰাৰ পৰা নবুল কুমাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড।